নমস্কাৰ, মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে টাৰ্গেট আসাম টেট 2021 অন্য এক নতুন আৰু বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ বহুত বহুত স্বাগতম জনাইছোঁ। বন্ধুসকল, লৈ আহিছোঁ আপোনালোকৰ মাজলৈ নাম্বাৰৰ পাৰ্ট 4 আৰু এই পাৰ্টটো আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ হয়, কিয়নো আজি আমি এই ভিডিঅ'টোত কেইটামান আল্টিমেট লেভেল কুৱেশ্যন আলোচনা কৰিম। লগতে সংখ্যাৰ যিটো ধৰ্ম মানে নাম্বাৰ অফ ল মানে আমি এই বস্তুটো আজি আলোচনা কৰিম। লগতে আপোনালোকক ধুনীয়াকৈ বুজাই দিম যে সংখ্যাৰ ধৰ্মবিলাক কেনেকুৱা ধৰ্ম আছে, নাইবা এই যেনেকুৱা প্ৰশ্ন লৈছোঁ মানে 1ৰ পৰা 200লৈ 9 অংকটো কিমান বাৰ ব্যৱহাৰ হৈছে, 1ৰ পৰা 100লৈ 5 অংকটো কিমান বাৰ ব্যৱহাৰ হৈছে, নাইবা 20ৰ পৰা 50লৈ 4 অংকটো কিমান বাৰ ব্যৱহাৰ হৈছে। এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আপোনালোকে কেনেকুৱাকৈ কৰিব সেই সম্পৰ্কে আজি আমি ভিডিঅ'টো ধুনীয়াকৈ আলোচনা কৰিম। ধুনীয়াকৈ আপোনালোকে চাই থাকিব, কোনেও ভিডিঅ'টো স্কিপ নকৰিব। ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হয়। আৰু যদি আপোনালোকে ভিডিঅ'টো লাইক কৰা নাই তেতিয়াহ'লে সকলোৱে ভিডিঅ'টো লাইক কৰি লওক, কিয়নো ভিডিঅ'টো ইণ্টাৰেষ্টিং হয় আৰু আপোনালোকৰ বাবে বহুত বেছি ভাল হয় নে নহয়? চাওক, আৰম্ভ কৰিছোঁ। 1 নম্বৰ কুৱেশ্যনটো কি লৈছোঁ মানে 1ৰ পৰা 200লৈ 9 অংকটো কিমান বাৰ ব্যৱহাৰ হৈছে। তো 1ৰ পৰা যদি আমি লিখি যাওঁ, চাওক 1ৰ পৰা যদি আমি লিখোঁ কি বুলি কয় 1 2 3 তাৰপিছত কি আছে ইপিনে 4 5 6 7 8 তাৰপিছত কি আছে 9 আৰু 10। এতিয়া ইয়াতে কিমান বাৰ ব্যৱহাৰ হৈছে? ইয়াতে 9 অংকটো কিমান বাৰ ব্যৱহাৰ হৈছে? বোলে এবাৰ ব্যৱহাৰ হৈছে। ক'ত ব্যৱহাৰ হৈছে? ইয়াতে বোলে 9ত। এতিয়া এই অনুপাতে যদি আমি চাওঁ তেতিয়াহ'লে কি পাম আমি? বোলে এবাৰ 19ত ব্যৱহাৰ হৈছে, এবাৰ কিহত 29ত, তাৰপিছত এবাৰ 39, তাৰপিছত এবাৰ 49, নেক্সট 59, নেক্সট 69, নেক্সট 79, নেক্সট 89, নেক্সট কি হ'ব 90, তাৰপিছত কি আছে বোলে 91, তাৰপিছত 92, তাৰপিছত কিমান 93, তাৰপিছত বোলে 94, তাৰপিছত 95, তাৰপিছত 96, তাৰপিছত 97, তাৰপিছত 98, তাৰপিছত কি আছে 99। এতিয়া ইয়াতে 9 অংকটো 100লৈকে আমাৰ কিমান বাৰ ব্যৱহাৰ হৈছে চাওক আপোনালোকে। প্ৰথমতে এবাৰ, তাৰপিছত 2 বাৰ, 3 বাৰ, 4 বাৰ, 5 বাৰ, 6 বাৰ, 7 বাৰ, 8 বাৰ, 9 বাৰ, 10 বাৰ, 11 বাৰ, 12 বাৰ, 13 বাৰ, 14 বাৰ, 15 বাৰ, 16, 17 বাৰ, 18 বাৰ, 19 বাৰ আৰু এইটো একবাৰ আছে ইয়াতে 20 বাৰ। মানে 1ৰ পৰা 100লৈকে আমি কিমান বাৰ পাইছোঁ? 1ৰ পৰা 100লৈকে আমি গম পালোঁ যে 9টো কিমান বাৰ বহিছে? 20 বাৰ বহিছে। অ'কে, 1ৰ পৰা 100লৈকে 9টো কিমান বাৰ বহিছে? 20 বাৰ বহিছে। এতিয়া 101ৰ পৰা যদি আমি 200লৈকে চাওঁ তেতিয়াহ'লে আমি কিমান বাৰ পাম? মানে 1ৰ পৰা যদি কি বুলি কয় 100লৈকে 20 বাৰ কি বুলি কয় 9টো ব্যৱহাৰ হৈছে, গতিকে 101ৰ পৰা যদি আমি 200লৈকে চাওঁ তাতো 20 বাৰ বহিবনে নবহে? জেনেৰেলি বহিব, কাৰণ তাতো কি 101ৰ পৰাতো আমি 200লৈকে যাম, বস্তুটো একেই হয়নে নহয়? মানে 101ৰ পৰা আমি 109 পাম, তাৰপিছত কি পাম 119, 129 এনেকুৱাকৈ পাই যাম। মানে প্ৰথমতে 20 বাৰ, পিছত 20 বাৰ, সম্পূৰ্ণ কিমান বাৰ বহিছে? 40 বাৰ বহিছে। মানে 1ৰ পৰা 200লৈকে 9টো কিমান বাৰ বহিছে? 40 বাৰ বহিছে, বা 40 বাৰ ব্যৱহাৰ কৰা হৈছে। 400 লিখি দিলোঁ। কিমান বাৰ? 40 বাৰ ব্যৱহাৰ হৈছে। অ'কে, ক্লিয়াৰ একদম। বা 1ৰ পৰা যদি 100লৈকে আপোনালোকে 5টো চাই তেতিয়াহ'লে 5টো কিমান বাৰ পাব? 5টো আপোনালোকে 1ৰ পৰা 100লৈকে 20 বাৰেই পাব। ঠিক আছে, ক্লিয়াৰ একদম কনচেপ্টটো। 5টো কিমান বাৰ পাব আপোনালোকে? 1ৰ পৰা 100লৈকে 5টো আপোনালোকে 20 বাৰে পাব। আৰু এতিয়া যদি কুৱেশ্যনটো এনেকুৱাকৈ দিয়ে বোলে 20ৰ পৰা 50লৈকে 4টো কিমান ব্যৱহাৰ হৈছে, তেতিয়া আপোনালোকে কি কৰিব লাগিব? কেনেকুৱাকৈ 20ৰ পিছত 4টো ব্যৱহাৰ হোৱা ক'ত আছে? বোলে 24ত ব্যৱহাৰ হৈছে। অ'কে, তাৰপিছত ক'ত ব্যৱহাৰ হৈছে? 34ত, তাৰপিছত 44, তাৰপিছত 43, তাৰপিছত ইপিনে 42, তাৰপিছত ক'ত 41, তাৰপিছত 40, তাৰপিছত 45, তাৰপিছত 46, তাৰপিছত 47, তাৰপিছত 48, তাৰপিছত 49। অ'কে, আৰুতো নাই 50লৈকে বেলেগ। কিমান বাৰ পাইছোঁ আমি? 1 2 3 4 5 6 7 8 9 10 11 12 13 বাৰ। কিমান বাৰ? 13 বাৰ পাইছোঁ। মানে 20ৰ পৰা 40লৈকে 4টো কিমান বাৰ বহিছে? বোলে 13 বাৰ বহিছে। ক্লিয়াৰ? এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আপোনালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে গুৰুত্বপূৰ্ণ হয়। সেয়ে মই কথাখিনি আগতীয়াকৈ আপোনালোকক জনাই দিলোঁ। মানে আপোনালোকে এই বস্তুটো জনাটো বহুত বেছি দৰকাৰ হয়। এতিয়া চাওক, এইখিনিতো আপোনালোকে গম পালে যে কিমান বাৰ বহিছে বা কিবা কিবি হৈছে। কিন্তু যদি আপোনালোকক এনেকুৱাকৈ এটা কুৱেশ্যন দিয়ে
মানে ধৰি লওক কুৱেশ্যনটো কেনেকুৱাকৈ এজন টাইপিষ্টে এখন কিতাপ টাইপ কৰি আছে আৰু তেওঁ মুঠ 272টা অংক ছপা কৰিলে এতিয়া তেওঁ কোনটো পৃষ্ঠা ছপা কৰি আছে মানে কুৱেশ্যনটো কেনেকুৱা এজন ধৰি লওক টাইপিষ্ট আছে আৰু টাইপিষ্টজনে কি কৰিছে এখন কিতাপ তেওঁ ছপা কৰি আছে আৰু তেওঁ যেতিয়া পৃষ্ঠাবোৰৰ নম্বৰ কৰিছে তেতিয়া তেওঁ যিমানটা নম্বৰ মানে তেওঁ পৃষ্ঠা নম্বৰ কৰিলে তেতিয়া তেওঁ গম পালে যে 272 বাৰ তেওঁ অংক ইউজ কৰিছে কিমান বাৰ 272 বাৰ তেওঁ অংক ইউজ কৰিছে আৰু এতিয়া তেওঁ কোনটো পৃষ্ঠা ছপা কৰি আছে আমাক সেইটো কথা সুধিছে আমি ধুনীয়াকৈ উলিয়াব লাগে ঠিক আছে কেনেকুৱাকৈ উলিয়াব চাওক প্ৰথম কথা এই তেওঁ যি 272টা অংক ছপা কৰিলে ইয়াতে কিমানটা পৃষ্ঠা গ'ল আমি জানিব লাগিব এতিয়া কেনেকৈ জানিম যে প্ৰথম কথা আমি জানিব লাগিব যে এটা অংক যুক্ত কেইটা সংখ্যা আছে এটা অংক যুক্ত কেইটা সংখ্যা আছে মই যোৱাকালি কৈছিলোঁ আপোনালোকক হয়নে তো এটা অংকযুক্ত কেইটা আছে 9টা আছে তো এটা অংকযুক্ত আমি 9টা আছে মানে কি 9টা পৃষ্ঠাতেও এটা এটা অংক মানে মাৰি কিনে বা এটা এটা অংক ব্যৱহাৰ কৰি কিনে তেওঁ কি কৰিছে ছপা কৰিছে কেইটা 9টা পৃষ্ঠা তাৰপিছত দুটা অংকযুক্ত কেইটা আছে দুটা অংকযুক্ত কেইটা আছে বোলে 90টা তো 90টা কি আছে দুটা অংকযুক্ত আছে গতিকে দুটা অংকযুক্ত যদি 90টা সংখ্যা তেওঁ টাইপ কৰিব লাগে তেওঁ কিমান বাৰ অংক ব্যৱহাৰ কৰিব লাগিব 180 বাৰ কাৰণ কি 10টো যেতিয়া লিখিব একবাৰ 1 লিখিব লাগিব একবাৰ 0 লিখিব লাগিব বা একদম শেষত 99টো লৈকে যেতিয়া লিখিব লাগিব দুইবাৰ 9 তেওঁ ব্যৱহাৰ কৰিব লাগিব হয়নে নহয় তাৰ মানে কি প্ৰতিটো সংখ্যা তেওঁ লিখাতে বা প্ৰতিটো সংখ্যা তেওঁ পৃষ্ঠা নম্বৰ কৰাতে তেওঁ দুইবাৰ কি কৰিব লগা হৈছে অংক ব্যৱহাৰ কৰিব লগা হৈছে সেইভাবে কিমানটা ব্যৱহাৰ কৰিছে তেওঁ 180টা তেওঁ ব্যৱহাৰ কৰিছে এটা অংকযুক্ত কেইটা ব্যৱহাৰ কৰিছে তেওঁ 9টা ব্যৱহাৰ কৰিছে এতিয়া 1ৰ পৰা কলৈকে গ'ল 1ৰ পৰা তেওঁ 99 লৈকে গ'ল কিমানটা তেওঁ অংক ব্যৱহাৰ কৰিলে ইপিনে 180 ইপিনে 9 কিমানটা হ'ল এতিয়া 100 কিমানটা হ'ব 89টা হ'ব ঠিক আছে 100 কিমানটা 89টা তেওঁ অংক অলৰেডি ব্যৱহাৰ কৰিলে তেওঁ সৰ্বমুঠ কিমান অংক ব্যৱহাৰ কৰিব লগা আছিলে মানে কিমান কৰিছিলে বোলে 272টা তেওঁ ব্যৱহাৰ কৰিছে গতিকে 272ৰ পৰা এইটো বিয়োগ কৰি দিয়ক 12 9 গ'লে কিমান বোলে 3 তাৰ পিছত ইপিনে কি থাকিব 6 ৰ 8 যাব নোৱাৰে 8 ৰ 8 গ'লে কিমান 16 ৰ 8 গ'লে 8 তাৰ পিছত ইপিনে 1 ৰ 1 গ'লে কিমান বোলে 0 একো নাই এতিয়া এই 83 যিটো অংক তেওঁ ৰৈ আছে এই 83 অংকটো তেওঁৰ কি তিনিটা অংকযুক্ত কাৰণ এটা অংকযুক্ত আমি কৰিলোঁ দুটা অংকযুক্ত 180 বাৰ ব্যৱহাৰ কৰিলে এতিয়া এই যিটো তিনিটা মানে 83টো আছে 83টো এতিয়া কি হ'ব তিনিটা অংকযুক্ত পৃষ্ঠা হ'ব নে নহ'ব গতিকে এই 83টোক যেতিয়া আপোনালোকে 3 ৰে হৰণ কৰিব তেতিয়া কিমান হ'ব 3 2 গুণ 6 তাৰ পিছত 2 23 3 7 গুণ 21 মানে কিমান বাৰ 27 বাৰ যাব ধুনীয়াকৈ যাই কিনে কিমান ৰ'ব 2 বাকী ৰ'ব ওকে এতিয়া চাওক এই বাকী ৰৱা 2টো বাৰু ডাঙৰ কথা নহয় আমাৰ এই যেটো কমপ্লিট হৈ গৈছে এটো কি অলৰেডি পৃষ্ঠা ছপোৱা হৈ গৈছে এতিয়া চাওক এইপিনে কিমানটা পৃষ্ঠা ছপাইছে 99টা পৃষ্ঠা ছপাইছে আকৌ কি 27টা পৃষ্ঠা তেও ছপাইছে কিমান হ'ব এতিয়া 9 হাতে 16 6 হাতে 1 তাৰ পিছত 9 2 11 1 12 100 কিমানটা 26টা পৃষ্ঠা তেও অলৰেডি ছপোৱা হৈ গ'ল এতিয়া যেটো মানে ছপাই আছে এটো কিমান 127 নম্বৰ পৃষ্ঠা তেও কি আছে ছপাই আছে আৰু তাৰে কি দুটা ডিজিট তেও মাৰিছে এটা ডিজিট মাৰিলে কি হেইটোও ছপোৱা হৈ যাব হ'ব নে নহ'ব মানে তেও সুধিছে কিমানটোত আছে 127 নম্বৰ পৃষ্ঠাটোত তেও বৰ্তমান কি কৰি আছে টাইপ কৰি আছে বা লাগি আছে ওকে ক্লিয়াৰ পুৰা ফুল কনসেপ্টটো ক্লিয়াৰ এনেকুৱা কোৱেশ্চন এটা পৰীক্ষাত অহাৰ বহুত সম্ভাৱনা আছে বহুত গুৰুত্বপূৰ্ণ হয় এই কনসেপ্টটো আৰু মই যোৱাকালি কৈছিলোঁ যে তাৰ ওপৰত এটা কোৱেশ্চন লম বহুত কোৱেশ্চন নলম একদম কনসেপ্টটো বুজাইছো মাথো আজি কাৰণ এটা অংকযুক্ত 9টা থাকে দুটা অংকযুক্ত 90টা থাকে মানে 180 বাৰ ব্যৱহাৰ হয় আৰু তিনটা অংকযুক্ত কিমান থাকে 900টা থাকে যেটো মই যোৱাকালি কৈছিলোঁ মানে এটা সংখ্যা লিখিলে কি কৰিব লাগে আমি তিনিবাৰকে অংক ইউজ কৰিব লাগে বাস ইমানখিনিয়ে আজি আৰু হেইটো টপিকৰ ওপৰত বেছি আলোচনা নকৰো বহুত আমি জানিব লগা কথা আছে বহুত বুজিব লগা কথা আছে এতিয়া চাওক একদম তাগৰা এটা কনসেপ্ট মই আপোনালোকক কৈ আছো মানে কেতিয়াবা এনেকুৱাকে আপোনালোকে পৰীক্ষাত দেখে মানে যিসকলে পুৰণা টেটৰ প্ৰশ্ন হৈছে তেওঁলোকে বাৰু গম পাইছে মানে ধৰি লওক যদি এনেকুৱাকে এটা প্ৰশ্ন দিয়ে যে 3 2 0 1 এই কেইটাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰুটোৰ পাৰ্থক্য যদি উলিয়াব দিয়ে না নিদিয়ে মানে 3 2 0 1 অংক কেইটাৰে এনেকৈ দিব অংক কেইটাৰে লিখিব পৰা ডাঙৰ আৰু সৰু সংখ্যাটোৰ পাৰ্থক্য ওকে
আমাক এনেকুৱাকৈ দি দিব পাৰে আৰু কেইটামান আমাক এনচাৰ দি দিব আমি কি এনচাৰ কেইটাৰ মাজৰ কোনটো শুদ্ধ সেইটো বাচিব লাগে কথাটো সেইটোৱে এতিয়া চাওক ইয়াৰে ভিতৰত আপোনালোকে যদি আটাইতকৈ ডাঙৰ যিটো সংখ্যা যদি বাছি উলিয়াব লাগে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব যে আৰু এটা বস্তু ইয়াত মানে আপোনালোকক লিপিবদ্ধ কৰা থাকিব যে ইয়াতে কি হ'ব নন ৰিপিটেড হ'ব বস্তুকেইটা কি হ'ব ৰিপিট নহ'ব মানে কোনো এটা সংখ্যা পুনৰাবৃত্তি মানে আপোনালোকে কৰিব নোৱাৰিব ঠিক আছে তেতিয়া কি হ'ব আপোনালোকে চাওক প্ৰথমতে আপোনালোকে 3 লিখিব লাগিব তাৰপিছত 2 তাৰপিছত 1 তাৰপিছত 0 হয়নে নহয় এইটো কি হয় আটাইতকৈ ডাঙৰ সংখ্যাটোতো এইটোৱে হ'ব না বেলেগ কিবা হ'ব এইটোতে হ'ব আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ যিটো সৰু সংখ্যাটো কি হ'ব এতিয়া যে আটাইতকৈ যিটো সৰু সংখ্যা প্ৰথমতে কি সংখ্যাৰ প্ৰথমতে আপোনালোকে 0 দিব পাৰিবনে বোলে নোৱাৰো বোলে কিয় 0টোতো কি সংখ্যা নহয় মানে কি স্বাভাৱিক সংখ্যা নহয় গতিকে আমাৰ কি সংখ্যা হ'ব লাগিলে কি স্বাভাৱিক সংখ্যা লাগিব গতিকে আটাইতকৈ সৰুটো কি 1 দিব লাগিব আমি তাৰপিছত আমি এতিয়া 0 আনিব পাৰিম ওকে তাৰপিছত আমি 2 তাৰপিছত আমি কি আনিব লাগিব 3 আৰু ইহঁত দুটাৰ মাজৰ যিটো পাৰ্থক্য সেইটো কি হ'ব এই মানে ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটোৰ কি হ'ব পাৰ্থক্য হ'ব গতিকে 10ত 3 গ'লে 7 তাৰপিছত ইয়াতে কিমান থাকিল 0 10 2 গ'লে কিমান 8 1ৰ 0 গ'লে 1 2ৰ 1 গ'লে কিমান হ'ব 1 হ'ব ন 2 মানে 3 সৰি বাৰু 2ৰ 1 গ'লে 1 ঠিকে আছে বাৰু এইটোৱে হ'ব আনসাৰ ঠিক আছে 2ৰ 1 গ'লে 3 হে থাকিব ইয়াতে 2 কিবা ভুলে লিখি দিলোঁ মানে লগে একো নাই বাৰু মানে কি পালোঁ আমি আনসাৰটো বোলে 2100 সপ্তাশী পালোঁ ইয়াৰে শুদ্ধ উত্তৰ ওকে মানে এনেকুৱাকৈ আপোনালোকে কৰিব লাগিব নাইবা যদি আপোনালোকক এনেকুৱাকৈ ধৰি লওক আৰু বোলে 5 2 0 1 3 এনেকুৱাকৈ এটা কি বুলি কয় সংখ্যা দি দিলাক 5টা অংকযুক্ত ডাঙৰটো আৰু সৰুটোৰ পাৰ্থক্য উলিয়াব লাগে কেনেকৈ উলিয়াব বোলে 5 3 2 1 0 ডাঙৰটো হৈ গ'ল সৰুটো উলিয়াই দিয়ক আপোনালোকে 1 0 2 3 5 হ'লনে এনেকুৱাকৈ লগে কৰিব 10ৰ 5 গ'লে 5 তাৰপিছত এইপিনে কি থাকিলে 0 10ৰ 3 গ'লে 7 11ৰ 2 গ'লে 9 2ৰ 0 গ'লে 2 তাৰপিছত 5ৰ 1 গ'লে কিমান 4 এইটো কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব ক্লিয়াৰ মানে এনেকুৱা প্ৰশ্ন কিন্তু এটা অহাৰ সম্ভাৱনা বহুত আৰু সেইবাবে মই কৈছোঁ এইটো কি হয় নন ৰিপিটেড হয় মানে ইয়াত কোনো এটা সংখ্যা পুনৰাবৃত্তি আমি কৰা নাই কিন্তু যদি আমাক কয় বোলে ৰিপিটেড কৰিব পাৰিবা পুনৰাবৃত্তি সংখ্যাৰ কৰিব পাৰিবা যদি আমাক এটা কুৱেশ্যন দি দিয়ে নাকি বোলে 4250 ওকে এই সংখ্যাটোৰ মানে আমি পুনৰাবৃত্তি কৰি কিনে কি বুলি কয় ডাঙৰ সংখ্যা আৰু সৰু সংখ্যাৰ মাজৰ যদি পাৰ্থক্য উলিয়াব লাগে তেতিয়াহ'লে আমি কি লিখিম ইয়াত পুনৰাবৃত্তি যদি কৰোঁ এটা সংখ্যা যদি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰোঁ 4টা অংক আছে গতিকে কি আমি 4টাই 5 লিখিব পাৰোঁ আটাইতকৈ ডাঙৰটো এইটোৱে হ'ব বেলেগটো নহয় না বেলেগ কিবা হ'ব এতিয়া আটাইতকৈ সৰু কোনটো হ'ব যে কি আছে ইয়াতে কি বুলি কয় 4 2 5 আৰু 0 আছে গতিকে কি 0টোতো আমাৰ কি এইটোৱে হ'ব ভাবিছে আপোনালোকে এনেকুৱাই হ'ব গতিকে এইটোতো সংখ্যা নহয় বা এতিয়া কি আছে ইয়াতকৈ অলপমান ডাঙৰ বোলে 2টো আছে 2 2 2 2 আৰু এইটো আপোনালোকে ধুনীয়াকৈ বিয়োগ কৰি দিব 5ত 2 গ'লে 3 5ত 2 গ'লে 3 5ত 2 গ'লে 3 5ত 2 গ'লে 3 এইটো এনসাৰ তো বেছিভাগে এনেকুৱাকৈ কৰিব আৰু পৰীক্ষকে আপোনালোকক ধুনীয়াকৈ এনেকুৱাকৈ এডাল কাটা চিন দি দিব বোলে এইটো হোৱা নাই ভুল হৈছে বোলে কিয় ভুল হৈছে মই সেইটো কথা কৈছোঁ চাওক ডাঙৰটোতো বাৰু ঠিকেই আছে সেইটোৱে হয় ডাঙৰটো কিমান বোলে 5555 হয় ডাঙৰটো কিন্তু সৰুটো আমাৰ লিখাতে ভুল হৈছে কি ভুল হৈছে বোলে 22000 সৰি বাৰু 2222 লিখাৰ সলনি আমি এনেকৈ লিখিব পাৰোঁ যে 2002 লিখিব পাৰোঁ 2000 2000 লিখিব পাৰোঁ কাৰণ 0টো 3 বাৰ বহাই দিব পাৰোঁ নে নোৱাৰোঁ 0টো ৰিপিটেড হৈ থাকিব গতিকে 2000 লিখিব পাৰোঁ আমি ক্লিয়াৰ কিবা কনফিউজন আছে আপোনালোকৰ কাৰণ ৰিপিটেড আছে কোনটো সংখ্যা ৰিপিট কৰিম কিমান ৰিপিট কৰিম আমাৰ ওপৰত ডিপেণ্ড কৰিব মুঠতে আমি এইকেইটাৰ ভিতৰত আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ উলিয়াব লাগিব এইকেইটা যি আমাক কুৱেশ্যন দি দিছে গতিকে কি 5555 পৰা যেতিয়া 2000 যাব কেতিয়া কি হ'ব 5ৰ 0 গ'লে 5 5ৰ 0 গ'লে 5 5ৰ 0 গ'লে 5 5ত 2 গ'লে 3 3555 কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব আৰু এইটোৱে এনসাৰ আপোনালোকে লিখিব লাগিব যদি আপোনালোকক কুৱেশ্যনত দিয়া থাকে যে সংখ্যাবিলাক আপোনালোকে পুনৰাবৃত্তি কৰিব পাৰিব তেতিয়া আৰু যদি নোৱাৰে তেতিয়াহ'লে আপোনালোকে এনেকুৱা ধৰণে কৰিব লাগিব বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো আপোনালোকৰ বাবে ঠিক আছে কেনেকুৱা লাগিছে আপোনালোকৰ চাই আজিৰ ভিডিঅ'টো কিন্তু সকলোৱে জনাব আজি অকণমান চাগে আপোনালোকৰ কিছুমানৰ বৰিং লাগিব পাৰে কিয়নো আজি অলপমান বৰিং কনচেপ্টটো হয়তো আপোনালোকে পঢ়িছে কিন্তু মই ভাবোঁ বৰিং একো লাগিব লগা নাই একদম তাগৰা কনচেপ্ট আজি আপোনালোকে পঢ়িছে আৰু এই কনচেপ্টৰ ওপৰতো আপোনালোকক কিছুমান কুৱেশ্যন কেতিয়াবা পৰীক্ষা দি দিয়ে আৰু অহাকালি আমি যিটো বিভাজ্যতাৰ নিয়ম পঢ়িম তাৰ আগত আজি ভিডিঅ'টো শেষ কৰাৰ আগে সংখ্যাৰ যিটো ধৰ্ম মই প্ৰথমে কৈছিলোঁ যে সংখ্যাৰ ধৰ্ম অলপ পঢ়িব লগা আছে বহুত নহয়
5 মিনিটৰ ভিতৰত হৈ যাব অকণমান আপোনালোকে ধৈৰ্য ধৰক সংখ্যাৰ যি তিনিটা ধৰ্ম আছে আমাৰ ক্ৰম বিনিময় ধৰ্ম তাৰপিছত সহযোগ বিধি আৰু যি আছিল এটা বিতৰণ বিধি তো এইখিনি বস্তু আমি ধুনীয়াকৈ কৰি আছোঁ তাৰপিছত আজিৰ ভিডিঅ'টো শেষ কৰিম বহুত দীঘলীয়া নকৰোঁ এইখিনি সময় আপোনালোকে ধুনীয়াকৈ দিয়ক তাৰপিছত বহুত কিবা কিবি আপোনালোকে কৰি থাকিব পাৰিব ঠিক আছে সকলোৱে ধুনীয়াকৈ এনেকুৱাকৈ এটা ষ্টাৰ দি লিখি লওক যে সংখ্যাৰ ধৰ্ম জেনেৰেলি আমাৰ তিনি ধৰণৰ হয় মানে প্ৰথমটো আমি কি লিখিম ক্ৰম বিনিময় ধৰ্ম ওকে ক্ৰম বিনিময় ধৰ্ম এতিয়া এই ক্ৰম বিনিময় ধৰ্ম তাৰ মানে কি ওকে কিছুমানে ভাবিছে এইবিলাক আৰু কি পঢ়াইছে এইবিলাক পৰীক্ষাত আহিব নেকি একদমেই পৰীক্ষাত আহিব ঠিক আছে একদমেই এই কুৱেশ্যন পৰীক্ষাত আহিব মাথো আপোনালোকে ভালকৈ শুনক কি ক'ব বিচাৰিছোঁ তাৰপিছত গম পাব যে এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহে নে নাহে মই কুৱেশ্যন নল'ম ইয়াৰ পিছত চাওক ক্ৰম বিনিময় ধৰ্ম মানে হৈছে যে সংখ্যাৰ স্থান সলনি কৰি লিখা পদ্ধতিটোকে আমি কি বুলি কওঁ ক্ৰম বিনিময় ধৰ্ম মানে চাওক যদি আমি কেতিয়াবা লিখোঁ যে a + b ওকে লিখিলোঁ এইটো আমি b + a লিখিলেও হ'ব নে নহ'ব মানে ধৰি লওক আপুনি মোক 2 টকা দিবা আছে আৰু বেলেগ এজনে মোক 3 টকা দিব আছে মই যদি এনেকৈ নকয় প্ৰথমতে যদি সেই বেলেগজনৰ কথাটো কওঁ যে বেলেগ এজনে মোক 3 টকা দিব আছে আপুনি মোক 2 টকা দিব আছে তো একে হৈছে নে হোৱা নাই দুইটা বোলে একেই হৈছে মানে কি এই যি সংখ্যাৰ স্থান সলনি কৰি যিটো আমি লিখিলোঁ মানে a জাগাত b লিখিলোঁ b জাগাত a লিখিলোঁ এই যিটো প্ৰচেছ এইটোক আমি কি বুলি ক'ম ক্ৰম বিনিময় ধৰ্ম বুলি ক'ম আমি ইয়াক ক'ম যে কমিউটেটিভ ল ওকে ইংৰাজীত কি ক'ব আমি ইয়াক কমিউটেটিভ ল মানে আমি কি কৰিছোঁ জাষ্ট ইয়াতে ৰিপ্লেচ কৰিছোঁ মানে ওকে মানে স্থানটো সলনি কৰিছোঁ ঠিক আছে এটা হৈ গ'ল ক্ৰম বিনিময় ধৰ্ম ক্লিয়াৰ নেক্সট যিটো ধৰ্ম 2 নম্বৰ ধৰ্ম সেইটো হৈছে কি এছ'চিয়েটিভ মানে হৈছে সহযোগ বিধি এই যিটো বিধি সহযোগ বিধি এইটো ক্ৰম বিনিময় বিধি এইটো কি হ'ব সহযোগ বিধি মানে কি ই সহযোগ কৰে ঠিক আছে নামটো কোৱাতে আমি গম পাম বোলে কি কৰে ই সহযোগ কৰে কেনেকুৱাকৈ চাওক a যোগ আমি যদি এনেকৈ লিখোঁ বোলে b + c ওকে আমি যদি এনেকুৱাকৈ লিখোঁ তেতিয়াহ'লে ইয়াক আমি এনেকুৱাকৈ লিখিব পাৰিম সহযোগ মানে কি আমি যদি a + b লিখি কিনে যোগ c লিখি দিওঁ কিবা প্ৰব্লেম হ'ব আমাৰ কিবা প্ৰব্লেম হ'ব বোলে একদম একো প্ৰব্লেম নহয় কাৰণ কি সহযোগ কৰিছে মানে কি ইয়াত b-টো আৰু c-টো কি বেলেগ এটা থোপত আছিলে এইবাৰ b-টো ইয়াৰ a লগত আনিছোঁ c-টোক একলা কৰি দিছোঁ তো একদম মিলিছে চাব লাগে মই এইটো ধুনীয়াকৈ বুজাই দি আছোঁ মানে 2 যোগ 3 যোগ 4 ওকে তো এইবাৰ আমি যদি এইখিনি মানে যোগ কৰাতে কিমান হৈছে 2 3 4 কিমান 7 7 2 কিমান বোলে 9 যদি আমি এনেকৈ লিখোঁ যে 2 যোগ 3 যোগ 4 কিমান হ'ব এতিয়া 2 3 5 5 4 কিমান 9 তাৰ মানে কি আমি এনেকুৱাকৈ লিখিলেও এনসাৰটো আমাৰ একেই হ'ব মানে কি আমি সহযোগ কৰিব পাৰোঁ মানে ইয়াৰ মানে কি ইয়াৰ স্থানটো ইয়াৰ লগত লৈ কিনে বা ইহঁত দুটাৰ মাজৰ যিটো বন্ডিং সেই বন্ডিংটো আমি কি কৰিব পাৰোঁ এইবাৰ ইহঁত দুটাৰ মাজতো আমি লগাব পাৰোঁ আৰু এইটোক আমি কি বুলি ক'ম সহযোগ বিধি বা এছ'চিয়েটিভ ল বুলি ক'ম ওকে 3 নম্বৰটো কি আছিলে ডিষ্ট্ৰিবিউটিভ ল ওকে বিতৰণ বিধি কি নাম এইটোৰ বিতৰণ বিধি ঠিক আছে ইয়াৰ ওপৰত কিন্তু কুৱেশ্যন আহে দিয়ক একদমেই কুৱেশ্যন আহে মাথো ভালকৈ শুনক যে বিতৰণ বিধি কি আছিলে যে a × b × c ওকে a সৰি বাৰু এতিয়া প্লাছ থাকিব a × b + c এইটোক আমি কেনেকৈ লিখিব পাৰোঁ a × b + a × c ওকে আমি এনেকুৱাকৈ লিখিব পাৰোঁ এইটোক আমি কি বুলি ক'ম বিতৰণ বিধি বুলি ক'ম এতিয়া ইয়াৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব চাওক ধৰি লওক এটা আপোনালোকক কুৱেশ্যন দি দিলে কেনেকুৱাকৈ এনেই দি দিলে বোলে এনেকৈ দিলে যে 7 পূৰণ 5 যোগ 2 সমান 7 পূৰণ 5 যোগ 7 পূৰণ 2 ইয়াৰে এইটো মানে কোনটো বিধি মানি চলিছে এনেকৈ ক'ব ঠিক আছে কুৱেশ্যনটো এনেকুৱাকৈ দিলে দি কিনে এনসাৰ কেইটামান দিব ধৰি লওক a নম্বৰ এনসাৰটো দিব কোনটো আমাৰ ক্ৰম বিনিময় দিলে b নম্বৰ অপশ্যনটো দিলে সহযোগ 3 নম্বৰটো দিলে কি বিতৰণ আৰু 4 নম্বৰত কি দিব এনে নান বুলি দি দিলে ওকে কোনটো শুদ্ধ হ'ব বোলে কোনটো কৰিছে সিহঁতে বিতৰণ কৰিছে মানে প্ৰথমতে এনে থুপ আকাৰে আছিল পিছত ভগাই দিছে মানে কোনটো হ'ব ডিষ্ট্ৰিবিউটিভ ল মানে যদি এনেকুৱা প্ৰচেছত দিয়ে আপোনালোকক তেতিয়াহ'লে কি কৰিব মানে চাওক যদি আপোনালোক এনেকুৱাকৈ থাকে যে 7 যোগ 4 যোগ 2 এইটো যদি এনেকৈ নিলিখি যদি বেলেগকৈ লিখে যে 7 যোগ 4 যোগ 2 এইটো কোনটো ধৰ্ম মানিছে
বোলে সহযোগ ধৰ্ম মানি চলিছে মানে এই বস্তুটোৱে এই সহযোগ যিটো বিধি এইটো ই মানি চলিছে কি মানি চলিছে বিতৰণ বিধি মানি চলিছে মানে এই কনচেপ্টৰ ওপৰত আপোনালোকক কি কৰে কুৱেশ্যন পৰীক্ষা দি দিয়ে আৰু প্ৰতি বছৰে প্ৰতিটো টেটতে ইয়াৰ পৰা এটা কুৱেশ্যন আহে মানে সংখ্যাৰ ধৰ্মৰ পৰা আহে ঠিক আছে একদম মানে কনসেপ্টটো আপোনালোকে আজিয়ে ক্লিয়াৰ কৰক মই পুনৰবাৰ কৈছো ক্ৰম বিনিময় বিধি মানে সংখ্যাৰ যেটো স্থান হলহলনি কৰি কিনে আমি লিখো তাক আমি কি কৰিব পাৰো যে ক্ৰম বিনিময় বিধি সহযোগ বিধি কি কম যেটো আমি ক্ৰম ইয়াৰ মানে হলহলনি কৰি লিখিছো মানে এটো ক্ৰমত আছিল আমি বেলেগ ক্ৰমত লিখিছো গটিকে এটো আমি লিখিব পাৰো বা ক'ব পাৰো কেনেকে সহযোগ বিধি আৰু বিতৰণ বিধিটো কেনেকুৱা বিতৰণ বিধিটো ইয়াক আমি ভগাই কিনে লিখিছো জেনেৰেলি এটো কি হয় পুৰণৰ বিতৰণ বিধি বুলি আমি ক'ব পাৰো ঠিক আছে মানে ইয়াক আমি পুৰণৰ বিতৰণ বিধি বুলিও ইয়াক আমি ক'ব পাৰো বাস ইমানখিনি ঠিকে আছে আপোনালোকৰ কাৰো একদম মানে কনফিউজন নাই নে কৰবাৰ কিবা কনফিউজন আছে যদি আজিও কৈছো আপোনালোকৰ যদি কিবা কনফিউজন আছে সকলোৱে কনফিউজনখিনি জনাব আৰু যদি আপোনালোকে মোৰ লগত কন্টেক্ট কৰিব বিচাৰে তেতিয়াহলে আপোনালোকে সোশ্যাল মিডিয়াৰ জৰিয়তে কন্টেক্ট কৰিব বিচাৰে মানে কন্টেক্ট কৰিব পাৰিব ইনষ্টাগ্ৰাম ফেসবুক পেজ আৰু টেলিগ্ৰামৰ জৰিয়তে আপোনালোকে যোগাযোগ কৰিব পাৰে টেলিগ্ৰাম আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হয় মই যোৱাকালিও কৈছিলো আৰু টেলিগ্ৰামত কি হয় প্ৰতিদিনে তাত কিছুমান কুইজৰ প্ৰশ্ন দিয়া হয় আপোনালোকৰ বাবে কিন্তু বহুত বেছি এইখিনি লাগতিয়াল গতিকে সকলোৱে টেলিগ্ৰামটো ডাউনলোড কৰি কিনে জ্ঞানজ্যোতি চেনেলটো টেলিগ্ৰামত ইনক্লুড হৈ লওক হেতুৱে আৰু আজিৰ ভিডিওটো বহুত বিশেষ দীঘলীয়া নকৰো কাৰণ বহুত দীঘলীয়া হলে কি হ'ব বোৰিং লাগি যাব হয়নে এনে আজি অকমান আপোনালোকৰ বোৰিং লাগিছে গটিকে আজিৰ ভিডিওটো ইমানখিনি হেক কৰিলো আৰু অহাকালি আমি কি কৰিম এই যেটো প্ৰাথমিক 4 নিয়মৰ অংক আছে মানে 4 ফান্ডামেন্টেলস অপাৰেশন আছে প্লাস মাইনাস মাল্টিপ্লিকেশন এডিশন এইকেটা যি আছে এডিশন কৰো নেকি লাষ্টত নহয় ডিভিজন তো এইখিনি যি আছে এইখিনি আমি অহাকালে কৰিবলৈ ট্ৰাই কৰিম তাৰ পিছত উৎপাদক কি গুণিতক কি মৌলিক উৎপাদক তাৰ পিছত এলসিএম এইচসিএফ তাৰ পিছত এইবিলাক বহুত কিবা কিবি আছে হয়নে তো এইখিনি আমি গতে কৰিব লাগিব লাহে লাহে আমি কৰি গৈ থাকিম আপোনালোকে মাথো ভিডিওসমূহ ভালকে চাব গটিকে আজিলে আৰু বহুত বিশেষ নকও এইখিনি আছিল শেষ কৰিছো ভিডিওটো যদি ভাল লাগিছে সকলোৱে লাইকটো কৰিব ভিডিওটোত আৰু যদি ভাল লাগা নাই তেতিয়াহলে বাৰু কি কম ডিসলাইকে কৰিব হেতুৱে বাৰু আজিলে এৰিছো সকলোকে বাই বাই জয় আই অসম